ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ বৈঠক উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত। সকলো মন্ত্ৰী বিধায়কক এইবাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ সমষ্টিসমূহৰ দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথম পৰ্যায়ত নিৰ্বাচন শেষ কৰিলে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ কৰিব। তেওঁলোকক আমি তৃতীয় পৰ্যায়ৰ সমষ্টিবিলাকত কাম কৰিবৰ কাৰণে পঠিয়াম। আজি তেওঁলোকৰ দায়িত্ববিলাক আমি বুজাই দিলোঁ যে আপোনালোকে এতিয়া ৰেষ্ট ল'ব নালাগে, যিহেতু 7 তাৰিখলৈকে অসমত ইলেকশ্যন থাকিব। গতিকে গুৱাহাটী, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটাত আপোনালোকে কাম কৰক। 26 তাৰিখৰ পৰা আমাৰ ফাৰ্ষ্ট ফেজৰ গোটেই টিমটোৱে এই থাৰ্ড ফেজৰ সমষ্টিবিলাকত সোমাই যাব। তেনেকৈ ছেকেণ্ড ফেজতো যাৰ ইলেকশ্যন চলি আছে তেওঁলোককো আমি ৰেডি কৰি ৰাখিছোঁ। ইলেকশ্যন চেজ হোৱাৰ পিছদিনাখনেই তেওঁলোকে 27 তাৰিখে নতুন দায়িত্বপ্ৰাপ্ত স্থানলৈ তেওঁলোক গুচি যাব। আপোনালোকে ডিব্ৰুগড়ত কি হ'ব, যোৰহাটত কি হ'ব, এই কথাবিলাক একেবাৰে সৰু ল'ৰাৰ দৰে সুধি থাকে। মই এতিয়া কেনেকৈ আপোনাক বুজাই দিওঁ যে ডিব্ৰুগড়ত এইটো হ'ব, তাৰপিছত আপুনি মোক ক'ব ভূপেন বৰাই এনেকৈ ক'লে, মই তাৰ এটা উত্তৰ দিব লাগিব। যি হ'ব হ'ল, EVM-টো বন্ধ হৈয়ে গ'ল। মই টুইটাৰত দি দিলোঁ যে 5টাৰ ভিতৰত 5টা জিকিম। এতিয়া আপোনালোকে মোক আকৌ ডিব্ৰুগড়ত কি হ'ব, যোৰহাটত কি, 5টাৰ ভিতৰততো ডিব্ৰুগড়ো আছে, যোৰহাটো আছে। মই যেতিয়া ৰাজহুৱাভাৱে 5 দি দিলোঁ, চিফ মিনিষ্টাৰ এজনে যিহেতু 5টাৰ ভিতৰত 5টাই জিকিম বুলি দি দিলোঁ, এতিয়া মইতো আৰু কথাটো বদলাব নোৱাৰোঁ। হয় মই শুদ্ধ হ'ম, নহয় মই অশুদ্ধ হ'ম, কিন্তু মই জানাত 5টাৰ ভিতৰত 5টাই আমি জিকিম। এতিয়া ডিব্ৰুগড় বেলেগে, যোৰহাট বেলেগে, তেজপুৰ বেলেগে, সেইটো উত্তৰটো দি কি লাভ হ'ব? 5টাততো চবেই পৰে। তৃতীয় পৰ্যায়ৰ ইলেকশ্যনৰ প্ৰত্যাহ্বান কেনেকুৱা ধৰণৰ? আমাৰ প্ৰত্যাহ্বান একো নাই। 11টা ছিটত আমি জিকিবলগীয়া আছিল, আমি জিকি গ'লোঁ বা জিকিম। 2টা ছিটত কেম্পেইন চলোতে সম্ভাৱনা ওলাই আহিলে। এতিয়া আমি প্ৰচেষ্টা কৰিছোঁ যে নগাঁও আৰু কৰিমগঞ্জতো আমি জিকোঁ। আজিৰ গধূলিলৈকে পৰিৱেশটো জিকাৰ পৰিৱেশ। ইলেকশ্যনৰ ভোট দিয়াৰ পিছত গম পাম যে আমি জিকিলোঁ নে হাৰিলোঁ। কিন্তু আমাৰ যিটো 11টা টাৰ্গেট, তাত ক'তো লৰফৰ নহয়। এক্সট্ৰা 13লৈকে আমি যাব পাৰিম নেকি, তাৰ এটা আজি কম্পিটিশ্যন চলি আছে। চব আমি প্ৰধানমন্ত্ৰীয়ে কি কয়, সবকা সাথ সবকা বিকাশ। এইটো কাৰ ইলেকশ্যন? প্ৰধানমন্ত্ৰী ইলেকশ্যন। গতিকে প্ৰধানমন্ত্ৰীৰ মেছেজটো ৰাইজৰ মাজত লৈ যোৱাটো আমাৰ দায়িত্ব। মোৰ ইলেকশ্যনত বিষয়টো বেলেগ, তেতিয়া সেইটো মোৰ ইলেকশ্যন বা ষ্টেটৰ ইলেকশ্যন। এইটো নেশ্যনেল ইলেকশ্যন। মোদীজীৰ কথা হ'ল সবকা সাথ সবকা বিশ্বাস সবকা প্ৰয়াস। গতিকে তেওঁৰ মেছেজটো আমি সকলো জেগাত লৈ গৈছোঁ। ভোট দিয়া নিদিয়া সেইটোতো মেচিনত থাকিব, সেইটোতো আপুনি ক'ব নোৱাৰে যে ভোট আজি দিবই বা কালি নিদিয়ে, এইটোতো মেচিনত ক'ব পাৰি। কিন্তু ভোট হৈ যোৱাৰ পিছত এটা ধাৰণা কৰিব পাৰি মানুহৰ যিমান ৰিডিং হয়। গতিকে হৈ যোৱা সমষ্টিত মই আপোনালোকক ক'ব পাৰিম, কিন্তু নোহোৱা সমষ্টিত ভোট নোহোৱালৈকে মই এইটো কথা ক'ব নোৱাৰোঁ যে নগাঁৱত জিকিলোৱে, কৰিমগঞ্জত জিকিলোৱে। কিন্তু আপুনি যদি মোক কয় ডিফুত জিকিলোৱে নেকি, জিকিলোঁ। দৰং ওদালগুৰিত জিকিলোৱে নেকি, জিকিলোঁ। আপুনি যদি মোক আমাৰ হাতত শিলচৰ জিকিলোঁ নেকি, আমি 100% জিকিলোঁ। কৰিমগঞ্জ আৰু নগাঁৱত সম্ভাৱনা উজ্জ্বল। কিন্তু অহা 26 তাৰিখে বেলটত ভোটটো নপৰালৈকে আমি ইমানেই কৈ থাকিম যে আমাৰ সম্ভাৱনা উজ্জ্বল। তাৰপিছত 26 তাৰিখে গধূলি আকৌ টুইট কৰি দিম মোলৈকে যিটো ৰিজাল্ট আহিব। আপুনি ৰাহুল গান্ধীৰ সমষ্টিটো কেম্পেইনিং কৰিছে, কেনেকুৱা দেখিছে তাত? মই তাতে এছেছ কৰিবতো যোৱা নাই, কেম্পেইন কৰিব গৈছোঁ। কেম্পেইন কৰিলোঁ, ভাষণ দিলোঁ, ৰাইজে মৰম দিলে, গুচি আহিলোঁ। তাতেতো মই অবজাৰ্ভাৰ হিচাপে যোৱা নাই, মিটিং এড্ৰেছ কৰিব গৈছোঁ। গতিকে মোৰ মিটিঙত যোন আহিছে এইটো বিজেপি। এতিয়া তাৰ ভিতৰত আগত পিছত কি আছে সেইটো চাবৰ কাৰণেতো মই ৰাতিটো থাকিব লাগিব। মইতো তাতে 1.5 ঘণ্টা সময় আছোঁ।
কিৰেণ ৰিজিজু কি দায়িত্বত আছে মইতো এইটোও ভালকৈ নাজানো কথাটো হ'ল যে অৰুণাচল চৰকাৰৰ লগত আমাৰ এটা আলোচনা চলি আছে যে অৰুণাচলত বাস কৰা মৰাণ মটক আৰু টিয়া সম্প্ৰদায়ৰ লোক আছে তেওঁলোকক অসমৰ স্থায়ী নাগৰিকত্ব দিয়ে আৰু সেই বিষয়টোৱে আমাৰ লগত আলোচনা চলি আছে হাজঙৰ বিষয়টো ক'ৰ পৰা আহিলে কেনেকৈ আহিলে এই বিষয়টো মোৰ নলেজত নাই এতিয়া যদি কিবা তাত থাকিলেহেঁতেন অন্ততঃ মোৰতো নলেজত থাকিলেহেঁতেন গতিকে এইটো ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁ এজন প্ৰাৰ্থী গতিকে অৰুণাচলৰ ৰাইজে ভাল পোৱা কিবা কথা তেওঁ ক'বলগীয়া হৈছে এইটো এটা পলিটিকেল ষ্টেটমেণ্ট ইলেকশ্যনৰ সময়ত পলিটিচিয়ানে দিয়া ষ্টেটমেণ্ট এখন ৰাজ্যৰ সেই ৰাজ্যৰ কিবা বাধ্যবাধকতাত তেওঁ দিয়া এটা ষ্টেটমেণ্ট সেইটোলৈ গুৱাহাটীত একেবাৰে জঁপিয়াই পৰাৰ কোনো মিনিং নাই এতিয়া ময়ো ইয়াত বহি যদি আমাৰ তেনেকুৱা ধৰণৰ ইছ্যু থাকিলেহেঁতেন ময়ো ৰাইজে ভাল পোৱা কথা ক'লোহেঁতেন গতিকে কিবা যদি চিৰিয়াছ কথা থাকে সেইটোতো চৰকাৰ থাকোঁতে আলোচনা হ'ব ন ইলেকশ্যন চলি থাকোঁতে কেনেকৈ আলোচনা হ'ব কিৰণ ৰিজিজু গৃহমন্ত্ৰী আছিল তেতিয়াতো এইটো কথা মোৰ লগত পতা নাই এতিয়া ইলেকশ্যন চলি আছে চবকে ভোট লাগে যোনে যেনেকৈ যি পাব ক'ব আৰু এইকেইটা দিন Congress has said that we will abolish CA. Congress has said that will not abolish or will not bring uniform civil code. Congress has said so many things which led me to believe that this manifesto is for the people of Pakistan, not for the people of India. Now this is my perception and I have shared my perception with our media friends. I mean, he is an MP. He doesn't have a home there. You are 5 years. Already you have completed one term. So I ask people that Rahul Gandhi is having a residence here. They said no. Then I asked them, do you know his mobile number? They said no. Then I asked them, are you meeting him frequently? They said no. Then I asked them that Rahul come and stay in some friend's house or in some hotel. One MP is supposed to come at least 2-3 days in a month. They said no. Then all the criteria, only you can assume that he only come for filing nomination and one annual pilgrimage. So that is exactly looks like a tourist. So I told exactly what is in my mind, that your activity fit into a good, the characteristics of a good tourist, but it is not fit into a good MP. If you would have been an MP for Wayanad, at least your mobile number would have known to few people. At least you will have a residence. So I told whatever I feel like. And what exactly the word call is best for the Papu? So what will you say? I mean, today he said that I'll snatch resources from other and I'll distribute it to somebody else. So it's like Robin Hood. So I'll snatch resources from X and I'll give resource to Y. Now, whether Y will accept that resource or not, because people of India, they are hard laborer, they believe in dignity of labor, they believe on their own strength. Will they accept the money which you have snatched from others? So the way you talk about caste census among Hindu, but you don't talk caste census among Muslims. So you talk exactly like a Papu. So that is what I told in the Kerala meeting. Sir,
তো বাঢ়িছে দেশত এইকাৰণে কমিছে কংগ্ৰেছ হৈ গ'ল এটা কংগ্ৰেছৰ ভোটাৰবিলাকতো বিজেপি আনিব নোৱাৰে ভাৰত আৰু পাকিস্তানৰ খেল চাব ইণ্ডিয়াত ষ্টেডিয়ামত যদি ভাৰত পাকিস্তানৰ খেল চলে অডিয়েন্স আহে ভাৰত অষ্ট্ৰেলিয়াৰ খেল হ'লে অডিয়েন্স আহে ভাৰত আৰু ভেনিজুৱেলাৰ মেচ হ'লে অডিয়েন্স নাহিব এতিয়া সেইটো কাৰণে আপুনি কাক দোষ দিব কংগ্ৰেছ ইমানেই উইক যে এতিয়া কংগ্ৰেছৰ ভোটাৰে এতিয়া নাহে অইনবাৰ আমাৰ অসমত যেতিয়া ইলেকশ্যন হয় যমুনামুখ সমষ্টিত ভোট বেছি হয় হোজাইত কম হয় এইবাৰ হোজাইত 83% হৈছে যমুনামুখত 80% আজিলৈকে ইমান ল' ভোটিং যমুনামুখত হোৱাই নাই তাৰ মানে কি বিজেপিৰ প্লেয়াৰে খেলি আছে কংগ্ৰেছৰ প্লেয়াৰৰ খেলিব ইচ্ছা নাই এতিয়া অসমত বা ভাৰতত কিছুমান মানুহ আছে যে কংগ্ৰেছৰ ভোটাৰখিনিও বিজেপিয়েহে ভোটাৰ চেণ্টাৰলৈকে লৈ আহিব লাগে এইটো কিয় আমি আনিম বাৰু হয় নাই सो अगर लो वोटिंग हुआ है उसका जिम्मेदारी कांग्रेस का साथ है मैं तो कांग्रेस का वोटर को तो मैं पोलिंग स्टेशन में नहीं ले आ सकता हूँ ना यहाँ में कोई हमारा दिल्ली में बहुत विद्वान लोग हैं जो हम इको सिस्टम वाला लोग बोलता हूँ दिल्ली वाला नक्सलाइट अर्बन नक्सलाइट बोलता हूँ लो वोटिंग होने से भी वो बीजेपी का ही गलती है अभी बीजेपी का ये ठेका लगा है क्या हम कांग्रेस का वोटर्स को भी अपना घर से लेके आऊँ और वोटिंग दिलवा दो वोटिंग करवाओ क्या क्या क्वेश्चन पूछता है यार दिमाग में ही नहीं आते पाब बुली तो भाबा गईसे भोटर पिছত कम যমুনামুখত तो पाई गई যমুনামুখত मोर लगे जे आमी 40,000 পৰা 50,000 आमी माइनरिटी भोट पाइছো 2 लाख আছে भोट आमी 2 लाख পোৱা নাই কিন্তু 40-50,000 माइनरिटी भोट পোৱা বুলি এটা আমাৰ ইনিশিয়াল এসেসমেন্ট আমাৰ হাতত আছে মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ল হাই সেকেন্ডাৰী ৰিজাল্ট দিব মানে ৰনোজ পেগু আছিলে তেওঁ খুধি ল'ব মই আৰু একেদিন ৰিজাল্টত সোমোৱা নাই আৰু একেদিন মেচিনৰ ৰিজাল্টটোৱে লাগে আৰু পৰ্যালোচনা হ'ব নেক্সট আমাৰ থাৰ্ড ফেজ আহি আছে থাৰ্ড ফেজত আমি কিদৰে আগবাঢ়িম যিখিনি ছেকেণ্ড ফেজৰ ভাটালৈ যিটো সামৰণি কৰিব প্ৰচাৰ আৰু সেইকাৰণে থাৰ্ড ফেজৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি হ'ম থাৰ্ড ফেজৰ আটাইকেইখন আসন ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীয়ে বিপুল ভোটত নিৰ্বাচিত হ'ব এই নিমিত্তে কিছু নৱমত টক্কৰ দিয়া বুলি এটা কথা ওলাইছে সামাজিক মাধ্যমতে হওক বা চৰ্চা চলি আছে মইতো সেইবিলাক নাজানো কাৰণ মই 1.5 মাহ তাতে আছোঁ মই যোৰহাট লোকসভাৰ প্ৰভাৰী আৰু কাজিৰঙাটো মোৰ গৃহ সমষ্টি মই এবাৰ দেখিছোঁ ইলেকশ্যনটোত এটা স্পেচিয়েলিটি হ'ল যে কংগ্ৰেছৰ লগত টেবুলে আছে একেবাৰে মানুহবোৰে তাতে যিবিলাক মানুহবিলাকে কৈছে মইতো নাজানো মই 3খন জিলাই ঘূৰিছোঁ প্ৰায় 100-150 বুথ কাভাৰ কৰিছোঁ ইলেকশ্যনত এতিয়া মই কংগ্ৰেছৰ বহুতটা টেবুল দেখা টেবুল নাই দেখা তেওঁলোকৰ বা মানুহ নাই দেখা প্ৰায় 70% জেগাবিলাকত মানুহবিলাকে 30% তেওঁলোকৰ টেবুল আছে টেবুল দেখা মই গোটেইখিনি গোলাঘাট জিলাও ঘূৰিছোঁ যোৰহাটত গ'লোঁ কিতাপস্তা তেওঁলোকৰ টেবুল দেখা নে মানুহ দেখা ডিব্ৰুগড়ৰ বহু ভোট চাহ জনগোষ্ঠীয় মনুজনে কাটি দিছে বুলি মই সেইখিনি মই ক'ব নোৱাৰোঁ কাৰণ দুটা সমষ্টি একদম ডাইৰেক্টলি মই দেখিছোঁ যোৰহাটটো মই দেখিছোঁ আৰু কাজিৰঙাটো মই দেখিছোঁ মই নিজে প্ৰায় 100টামান মই চাইছিলোঁ ফোন কৰি পেলাই কিমানমান মই কৈছোঁ 2 লাখ পাইছোঁ ভালকৈ বৰ তেওঁলোকৰ কংগ্ৰেছৰ মই টেবুল দেখা নাই মানুহ দেখা নাই আপোনালোকৰ চাগে ইনফৰ্মেশ্যন পাইছে মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব অকণমান আগতীয়াকৈ জনাব দিব জনাই দিম আগতীয়াকৈ হয় মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব তাৰ ভিতৰত ঘোষণা হৈ যাব 5টা সমষ্টিতে আমাৰ জয় হ'ব জয় এইটো কাৰণে হ'ব কাৰণ ৰাইজে দেখা পাইছে শেহতীয়াকৈ কেইটা বৰ্ষ ধৰি প্ৰায় 3-4 বৰ্ষ ধৰি পেলাই অসমত গুলি নুফুটা বম নুফুটা এখন অসম আজি ৰাইজে দেখা পাইছে আৰু এই দেখি উন্নয়ন এটা দিশত আৰু ইয়াৰ লগতে সমান্তৰালভাৱে শান্তি
বা এটা সুস্থ এখন চৰকাৰ ৰাইজে দেখা পাইছে আৰু এই লৈ আমাৰ প্ৰাৰ্থী পাঁচটা আমাৰ যি লোকসভা নিৰ্বাচনতে আমাৰ প্ৰাৰ্থীসকল বিপুল ভোটত জয় হ'ব এয়া মই আত্মবিশ্বাস যোৱাটোৰ বেলেগ প্ৰশ্ন ইয়াত বা বেলেগ বিষয় নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে 2 লাখ হয়তো 2 লাখ বা 2 লাখতকৈ অধিক ব্যৱধানত আমাৰ প্ৰাৰ্থীগৰাকী জয় হ'ব কাৰণ মোৰ নিজৰ সমষ্টিত মই প্ৰায় 40,000 ব্যৱধানত মই আমাৰ প্ৰাৰ্থীগৰাকী জয় কৰাম বুলি মই পণ বান্ধি লৈছিলোঁ আৰু কষ্ট কৰিছিলোঁ আৰু ৰাইজৰ সঁহাৰি পাইছিলোঁ দলীয় কাৰ্যকৰ্তাৰ সঁহাৰি পাইছিলোঁ আৰু আমি কাম কৰিছিলোঁ দিনে ৰাতি আমি প্ৰায় এবছৰমানৰ পৰা কাম কৰিছিলোঁ এই আজি এই মুহূৰ্তৰ পৰা একো প্ৰত্যাহ্বানৰ সৃষ্টি আমাৰ কৰা সকলো বিধায়ক মন্ত্ৰীকে মাতিছে কিছু দিহা পৰামৰ্শ নিশ্চয় থাকিব তাৰ লগতে বাকী তৃতীয় ফেজৰ নিৰ্বাচন বাকী হয়তো আমাৰ কিছু দায়িত্ব মই ব্যক্তিগত হিচাপে এইখিনি কথা ভাবি আছোঁ নিশ্চিতভাৱে ইতিমধ্যে 5টা লোকসভা সমষ্টিৰ নিৰ্বাচন সফলতা এই বিষয়বিলাক নিশ্চয় আলোচনা কৰিব ডিব্ৰুগড় লোকসভা সমষ্টিত কি হ'ব খুব ভাল চাহ জনগোষ্ঠীয়ে ভোট মানে মনোজ ধনৱাৰে লৈ যোৱা নাই আমি ভাবিছিলোঁ হয়তো অলপ ভোট লৈ যাব পাৰিব বুলি কিন্তু তেওঁ ল'ব নোৱাৰিলে সেই সুবিধা গ্ৰহণ কৰিব নোৱাৰিলে তেওঁ সৰু সুৰা ল'ৰা কিছুমানক লৈ পেলাই চেষ্টা এটা কৰিছিলে কিন্তু তেওঁ তেনেকৈ যিজনৰ বাগানত এটা নেটৱৰ্ক বনাব পাৰিব লাগিছিলে সেইটো তেওঁ কৰা নাই যাৰ কাৰণে সেই সৰু সুৰা ল'ৰাবিলাক পাছত বেক হৈ দিলে তেওঁৰ পৰা যিমান দিনলৈকে পইচা পাতি দিলে সেইখিনিলৈকে আছিলে বাৰু পাছত বেক হৈ তেনেকৈ ধৰণৰ আমি যিদৰে ভাবিছিলোঁ তেনেকৈ বিশেষ প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা নাই বিশেষভাৱে মই যদি মোৰ তিনিচুকীয়া বিধানসভা সমষ্টিটো মই কওঁ তেতিয়াহ'লে যি মোৰ তিনিচুকীয়া 15টা ৱাৰ্ড আছে আৰু 15টা ৱাৰ্ডতে তেওঁৰ লোক লগা অৱস্থা কাৰণ তেওঁলোকৰ টেবুলত ক'তো আমি মানুহ নেদেখিলোঁ পুলিং এজেণ্টো নেদেখিলোঁ প্লাছ চাহ বাগিচাসমূহতো তেওঁলোকৰ ক'তো তেনেধৰণৰ টেবুল নাই মানে তেওঁলোকৰ 80% বুথ চেণ্টাৰটো তেওঁলোকৰ ক'তো মানুহ নাই টেবুল নাই আৰু ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে তেওঁ আচলতে আমি যিদৰে ভাবিছিলোঁ তেনেকৈ ধৰণৰ তেখেতো চাহ বাগিচাই হওক বা গাঁৱেই হওক যিধৰণে এটা নিজস্বভাৱে এটা মানে কাৰ্যকৰ্তাসকলৰ এটা নিশ্চয় লাগিব সেই বস্তুটো তেওঁ কৰিব পাৰে আমিতো ইতিমধ্যে 4 লাখতকৈ অধিক ভোটত লিড হ'ব বুলি ইলেকশ্যন কেম্পেইনিঙত তেওঁ ব্যস্ত আছে মই পৰ্যালোচনা বৈঠক বুলি মই নাজানো মই জনাত পৰ্যালোচনাৰ বৈঠক নহয় মই জনাত সন্মুখৰ 3rd ফেজৰ ইলেকশ্যনৰ দায়িত্ব সম্পৰ্কে আমাক অৱগত কৰা যদি পৰ্যালোচনা বৈঠক হওক তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আহি তলত নিশ্চয় আপোনালোকে লখিমপুৰ কিমান লিড ল'ব মোৰ হিচাপত আপোনাৰ লিড মানে ভোট শ্বেয়াৰত অসমৰ ভিতৰত চবতকৈ বেছি হ'ব লাগে ভোট শ্বেয়াৰত কাৰণ আগত আমাৰ লখিমপুৰ সমষ্টি ভোট আছিলে 19.5 লাখ এতিয়া হৈ গ'ল 15.5 লাখ যিহেতু ভোটটো কমিছে সেইকাৰণে ভোট শ্বেয়াৰটো অসমৰ ভিতৰত হায়েষ্ট হ'ব বুলি আমাৰ লাগে 5 লাখমান ভোট মিনিমাম 500ৰ পৰা 7 লাখৰ ভিতৰত থাকিব মোৰ লাগে এতিয়া মই যিটো এতিয়ালৈকে আমি ফিডবেক পাই আছোঁ কংগ্ৰেছে পূৰ্ণ প্ৰত্যাহ্বান আনিব দুখ লাগে যে গ্ৰাউণ্ডত কংগ্ৰেছ নাই গাঁৱতো কংগ্ৰেছ নাই কিবা আণ্ডাৰ কাৰেণ্ট এটা বুলি কৈ আছে এতিয়া যেতিয়া গ্ৰাউণ্ডত নাথাকে সংগঠন যেতিয়া গ্ৰাউণ্ডত মানুহ নাথাকে তেতিয়া আণ্ডাৰ কাৰেণ্ট শব্দ যেতিয়া ইউজ কৰিব EVM যেতিয়া ইউজ কৰিব তেতিয়া গম পাব যে সংগঠন নাই সেইকাৰণে আণ্ডাৰ কাৰেণ্ট কৈ আছে কোনো পলিটিকেল পাৰ্টি আণ্ডাৰ কাৰেণ্টত নচলে পলিটিকেল পাৰ্টি সংগঠনৰ ওপৰত চলে ইছ্যুৰ ওপৰত চলে আৰু সংগঠনৰ ওপৰত চলে সেইকাৰণে তেওঁলোকে আণ্ডাৰ কাৰেণ্ট ধৰণৰ শব্দ ব্যৱহাৰ কংগ্ৰেছে যোৰহাটত জিকিমে বুলি কৈছে তেওঁলোকে সেয়ে মই কৈছোঁ আণ্ডাৰ কাৰেণ্টৰ কাৰণে কাৰণবিলাক কি দেখাইছে কৈছে নেকি যে আমি আমাৰ সংগঠনৰ কাৰণে জিকিম বুলি কি কৈছে কাৰ বিৰুদ্ধে ভোট দিব আণ্ডাৰ কাৰেণ্ট আছে এনেকুৱা কিছুমান অদ্ভুত যুক্তি দি থকা নাই কিবা জাতীয় সংগঠন এইবিলাক কৈ থকা নাই জানো সেইবিলাক যেতিয়া ক'ব যে হাৰাটো নিশ্চিত মানে 100% হাৰিছে কাৰণে সেইবিলাক তেওঁলোকে কৈছে নেকি যে আমাৰ অমুক বুথত অমুক মণ্ডলত অমুক ব্লকত অমুক জিলাত এনেকৈ হৈছে এনেকুৱা বক্তব্য যিদিনা শুনিব তেতিয়া চিৰিয়াছলি ল'ব যেতিয়া আণ্ডাৰ কাৰেণ্ট সংগঠন এইবিলাক কৈ থাকিব তেতিয়া আপোনালোকে চিৰিয়াছলি নল'ব এইবিলাক ক'ব লাগে আপুনি ডাবল বকি আছে দিলে মানে আজি আমাক সময় দিলে আজি আমাৰ মিটিংখন হ'ব যিকেইটা
আমাৰ নিৰ্বাচন হৈ গ'ল হৈ যোৱাৰ পাছত আজি বাকীখিনিক আমি ক'ত ক'ত যাব লাগিব কি কৰিব ইত্যাদি বিভিন্ন ধৰণৰ গোটেইখিনি কথা আলোচনা হ'ব আলোচনাৰ পাছত আমি বাকীখিনি কথা আমি চিন্তা চৰ্চা কৰিম ফাৰ্ষ্ট পেজটোতো আপোনালোকৰ ফালে দিছে ফাৰ্ষ্ট পেজ আমি 5টা চিটে জিকিম ডিব্ৰুগড়ত আমি 5 লাখ ভোটত জিকিম যোৰহাটত যোৰহাটত 2 লাখ 5 লাখ এনেকৈ ধৰণৰ আমাৰ এটা স্থিতি ডিব্ৰুগড়তো আপোনাক ক্লিন চিপ দিছোঁ আপোনাক 5 লাখ ভোট দিম 3 লাখ মেক্সিমাম 3 লাখ ভোট লুঞ্জিতি গৈ দিলোঁ আৰু 1 লাখৰ পৰা 1.5 লাখ ভোট ধানৰ দিলোঁ বাকী 12,70,000 হৈছে 20,000 নোটাত দিলোঁ বাকীখিনি আপোনাক কিতাপ চৰ্চা হৈছে যে আপোনাৰ যোৰহাট আৰু ডিব্ৰুগড় বহুত প্ৰত্যাহ্বান হৈছে বুলি কৈছে একো প্ৰত্যাহ্বান নাই ডিব্ৰুগড় 20 বছৰ মই ৰাজনীতি কৰিলোঁ 20 বছৰ মই আছোঁ ডিব্ৰুগড় সমষ্টিত মই আপোনাক ক'লোঁ নহয় 5 লাখ ভোট আমাৰ কোনো কথা নাই কিবা কাৰণে যদি অঘটন ঘটে তথাপি মই 4,60,000 তললৈ নানামোৱে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰা মই 80,000 লিড দিম 80,000 লিড দিম আপোনাৰ কাগজ লাগিলে মই লিখি আনিছোঁ দেখুৱাই দিম আপোনাক 80,000 লিড দিম ডিব্ৰুগড় বিধানসভাত 1,46,000 ভোট পোল হৈছে 1,11,000 ভোট মই পাম মানে মোৰ নামত ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে পাবা ময়ে ইলেকশ্যন খেলাৰ নিচিনা হৈছেতো এতিয়া লাগি আছোঁ যেতিয়া 20 বছৰ লাগি আছোঁ সেইকাৰণে আপোনালোকক কৈছোঁ যে এইটো জ্যোতি গগৈ নতুনকৈ নামিছেতো ফিল্ডত তককৈ তেওঁ মানে লেপটপৰ গ'লটো দি দিবলৈ কোনো অসুবিধাটো হীৰেণ গগৈয়ে কৈছে ইতিমধ্যে যে নৰেন্দ্ৰ গগৈয়ে জাতিৰবাদ এৰা নাই কিন্তু জাতিৰবাদ বিক্ৰী হৈছে বুলি কৈছে সৰ্বানন্দ সোণোৱালক নহয় চব সেইবিলাক কথা কোনো ধৰণৰ কথা নাই আৰু কি কথা কৈছে এতিয়া কথা হ'ল কি ভোট মানুহৰ এতিয়া কথা হ'ল ডেভেলপমেণ্ট কি হৈছে এতিয়া আমি গাঁৱত যেতিয়া ৰাস্তাবিলাকলৈ গৈছোঁ যেতিয়া বাগানৰ ৰাস্তাবিলাকলৈ গৈছোঁ তেওঁলোকৰ কথা হ'ল কি যেতিয়া ৰাস্তাটো বনাই দিছোঁ বনাই দিয়াৰ পাছত তেওঁলোকৰ ওচৰত গৈছোঁ তেওঁলোকৰ কোনো কমিটমেণ্ট নাই যদি নহয় কৈছে ৰাস্তাটো আপুনি বনাই দিব বা কাষৰ ৰাস্তাটো বনাই দিলে এইবাৰ আমাৰ ৰাস্তাটো বনাই দিব এই ধৰণৰ যিবিলাক কথা বতৰা আমি তেওঁলোকৰ লগত চলিলে সেইবিলাক কথাৰ ওপৰতে মই ডিব্ৰুগড়ৰ কথা বিশেষকৈ কৈছোঁ মই একদম ওতঃপ্ৰোতভাৱে লাগি আছোঁ সেই কথাখিনিয়ে মানুহক কৈছোঁ আৰু তেওঁলোকক কৈছোঁ যে আমি ৰাস্তা পদূলি বনাই দিব লাগিব এতিয়া আমি গ্ৰাম থানবিলাক বনাই দিব লাগিব নামঘৰটো বনাই দিব লাগিব সেইটো এটা ধৰণেৰে ৰাইজৰ আমাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসটো বাঢ়িছে আৰু আগন্তুক দিনত আমি সেইখিনি যদি নকৰোঁ আমি যদি নাযাওঁ মানুহ এজন ঢুকাইছে যদি মানুহজনৰ ওচৰতে খবৰ এটা কৰিবলৈ নাযাওঁ বিধায়কজন যদি ভোটৰ আগতে যায় ডেট ইজ নট টেকন'লজি অফ পলিটিক্স মই কৈছোঁ যে বিধায়ক যোনেই নহওক ৰাইজৰ লগত থাকিব লাগিব ৰাইজৰ সেইকাৰণেতো আজি মই আপোনাক বুকুৰ দাঁতকৈ 80,000 সৰ্বানন্দ সোণোৱালে বোলে বহুত ভোট মনোজ ধানোৰে কাটিছে চাহ বাগানৰ ভোট মই আপোনাক টোটেল 1.5 লাখ ভোট ক'লোঁ 1,50,000 মই বঢ়াই দিছোঁ 1.5 লাখ ভোটতকৈ এটা ভোটো বেছি নহয় 10টা ভোট কম হ'ব মোৰ তাত মোৰ সমষ্টিত মই 7,000 ভোট ধনৰ দিছোঁ 7,000 লুইনক 30,000 লুইনক 30,000 লিখি দিয়ক আপোনালোকে বাকী সৰ্বানন্দ নহ'লে আপোনালোকে মোক ধৰিব ছেকেণ্ড পেজত কি হ'ব আৰু দুদিন আছে কোনে ছেকেণ্ড পেজত আপোনাক আপুনি আজি দেখিছে নাই ছেকেণ্ড পেজৰ যিটো টাৰ্ণিং লৈছে আজি ছেকেণ্ড পেজত যিটো টাৰ্ণিং লৈছে আজি আপোনালোকে দেখিছে নহয় হাজাৰ মানুহ এতিয়া দেখিছে যে আৰে এতিয়াতো মানুহে উন্নয়নৰ কথা চাইছে এই যি কথাটো মানুহৰ মনত সোমাই গ'ল তাক মটিভেট কৰিবৰ কাৰণে তেওঁলোকৰ সময়ো তেওঁলোকে নাই তেওঁলোকে সময় নাপাব আজি মুখ্যমন্ত্ৰী মহোদয় 6-7খন মিটিঙত যিখিনি কথা কৈছে সেই কথাখিনিক ৰিপেয়াৰ কৰিবৰ কাৰণে আৰু এটাতকৈ বিশেষকৈ হ'ল মাইনৰিটি মানুহৰ যিটো আস্থা আৰু বিশ্বাস অৰুণোদয় পাইছে বুলি কৈছে ৰেচন কাৰ্ড পাইছে বুলি কৈছে আৰু দিনপঞ্জীটো আপোনালোকে চাওক এতিয়া যে মানুহৰ ভোটৰ কথা কৈছে এইবোৰ টেকন'লজি নাই দিনপঞ্জীটো মই আপোনাক কৈ দিছোঁ ৰাতিপুৱা উঠি পায়খানালৈ যায় আগতে ৰেল লাইনৰ কাষত বহিছিলে মূৰত কাপোৰ লৈ উৰণি লৈ অপেন ক'ৰবাত প্ৰাকৃতিক কৰ্ম কৰিবলৈ যে এতিয়া গৈ পায়খানাত বহে নৰেন্দ্ৰ মোদীলৈ মনত পৰে আহি গাটো ধুৱে JJM নৰেন্দ্ৰ মোদীলৈ মনত পৰে আহি তাৰপিছত গেছটো জ্বলাই নৰেন্দ্ৰ মোদীলৈ মনত পৰে চাউলকেইটা দি দিয়ে নৰেন্দ্ৰ মোদীলৈ মনত পৰে এই দিনপঞ্জীটোত গোটেই দিনটো নৰেন্দ্ৰ মোদীলৈ 7 বাৰ মনত পৰে গোটেইবোৰ বেছিকৈ হিতাধিকাৰ সজোৱা হৈছে নেকি বাৰু চব হিতাধিকাৰ মানে
আপুনি তাৰমানে ক'ব খুজিছে নেকি যে দুখীয়া মানুহখিনিক সহায় কৰিব নালাগে বুলি এখন চৰকাৰে ক'ব হিতাধিকাৰ বুলি নহয় আমি মিয়া ভোট নালাগে বুলি আমি কোৱা নাই আমি কৈছোঁ যে আমি হিতাধিকাৰ যিসকল মানুহক আমাৰ আজি দুখীয়া মানুহ সেইখিনি মানুহৰ ওচৰত গৈছোঁ আমি সেইখিনি মিয়া বুলি যোৱা নাই আমি কৈছোঁ যে আপোনালোক যদি আপোনালোকৰ এইখিনি অসুবিধা আছে আমাৰ চৰকাৰৰ ফালৰ পৰা কেলৈ আমি যদি নালাগে বুলি কৈছোঁ যদি আমি আজি দিছোঁ সেইটো তেওঁলোকেতো নালাগে বুলি কোৱা নাই এইটো গতিত চলি আছে আৰু আপোনালোকে চিন্তা নকৰিব এইটো আমাৰ আমি আৰু কেইদিনমানৰ পাছত আপোনালোকক ইয়াতে আকৌ কৈ দিব পাৰোঁ 14 নম্বৰ চিট হ'ব